হে গাইজ আজমি ব্লগছৰ আনিটি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে। মোৰো ভাল বেয়া মাজতে বাৰু। যোৱাকালি মই ব্লগ দিয়া নাই। যোৱাকালি ব্লগ দিছিলোঁ, পৰহি ব্লগ দিয়া নাছিলোঁ। কিন্তু পৰহি মানে কি ক'ম আৰু মানে আমাৰ যিটো ভাটৌ আছিলে ভাটৌটো মৰি থাকিলে, সেইকাৰণে মই ব্লগ নিদিলোঁ। আৰু সেই পৰহিৰ আগদিনাখন যিটো ব্লগ বনাইছিলোঁ সেই ব্লগটোৱে মই যোৱাকালি দিলোঁ বাৰু। আচলতে ভাটৌটোৰ কথা ক'লে মানে মোৰ ইমান বিশেষকৈ একো ক'বলৈ মন যোৱা নাই প্ৰথম কথা। আৰু মই তাৰ লগত কি হ'ল কি নহ'ল অকণমান নিশ্চয় ক'ম বাৰু। কিন্তু কেনেকৈ তাক কি কৰিলোঁ সেইখিনি গোটেইখিনি মই দেখুৱাবলৈ মোৰ মানে কি কয় নহয় যে হাত নগ'ল মানে এনেকুৱা নোৱাৰিলোঁ মানে মই সেইকণ সময় নিজক তেনেকৈ একো দেখুৱাবলৈ মানে আমাৰ চিটুৱেশ্যনটোৱে যে এনেকুৱা হৈ আছিল মই আপোনালোকক কেনেদৰে বুজাম মই ভাবিয়ে পোৱা নাই। এতিয়া আজি দুদিনেই হৈ গ'ল, এতিয়াও মই মানে সম্পূৰ্ণকৈ হোৱাই নাই মানে গোটেইখিনি মনতে পৰি থাকে ধৰি লওক। মই অকণমানকৈ আপোনালোকক বুজাবলৈ চেষ্টা কৰিম যে তাৰ কি হৈছিল বা কি নাই হোৱা। মই ৰাতিপুৱা তেনেকৈ ব্লগটো দিম বুলিয়ে মানে ভণ্টিৰ লগত যিহেতু নেটৰ অকণ অসুবিধা মই অলপমান ৰাস্তাৰ ফালে ওলাই গ'লোঁ ধৰি লওক। কিন্তু নহ'লেই নেটৰ প্ৰব্লেম অলপ হ'ল, মই এইখিনিতে লৈছোঁ এনেকৈ অলপ। আৰু তাক তেনেকৈ ধৰি লওক ৰাখিলে। মাৰো মিটিং আছিলে, মই আপোনালোকক কৈছোঁৱেই। মাৰ যিহেতু মিটিং আছিলে, মা মিটিঙৰ কাৰণে ওলাই আছিলে। আৰু ভণ্টিৰ লগত মোৰ সেই নেটটোৰ অসুবিধা হোৱাৰ কাৰণে মোৰ যিটো ভিডিঅ' দিব পৰা নাই, 10টা বাজি গ'লগৈ। মোৰ তাইৰ লগত মানে অকণমান লাগি যায় ন তৰ্কাতৰ্কি ধৰি লওক। তাইৰ ফোন মানে মই এনেকৈ ফোনটো লগাই থওঁ তেতিয়া অলপ নেটটো সুবিধাজনক হয়। এনেকৈ মানে আমাৰ ধৰি লওক অকণমান নেটৰ অসুবিধা, বহুতেই অসুবিধা ইয়াত। যিসকল মানে গাঁওবাসী হয় তেওঁলোকে হয়তো জানে, কিন্তু কিছুমানৰ হয়তো নেট ভালো হ'ব পাৰে। আৰু তাই তেনেকৈ ধৰি লওক মানে মোৰ তাইৰ লগত তেনেকৈ তৰ্কাতৰ্কি হৈ আছিলে, খং উঠি আছিলে মোৰ তাইৰ ওপৰত। তাৰপিছত মই মুখখন ফুলাই আছিলোঁ, মানে মোৰ খং উঠিছিলে। তাৰপিছত মায়ে আমাৰ ওপৰত মানে আমি দুজনী যে খং কৰি আছোঁ, সেই খং কৰি থকাৰ কাৰণে মায়ে মাৰ স্কুটিখন নলৈ পেলাই মিটিঙলৈ খোজকাঢ়ি পেলাই ওলাই গুচি গ'লগৈ। কৈছে নেলাগে তহঁতে নিবলৈ, মোক ভণ্টিক ক'লে তই নেলাগে নিবলৈ। আৰু ল'ৰা ছোৱালীক তেনেকৈ কৈ দিয়ে ন মাকে যে হেৰি নেলাগে যাম মোক নিবলৈ, মই অকলে খোজকাঢ়ি যাম তেনেকুৱা নিচিনা। আৰু তহঁতে মুখে ফুলাই থাক তেনেকৈ কৈ পেলাই মানে গুচি গ'লগৈ আৰু। তাৰপিছত তাই আহিলে ভিতৰলৈ এবাৰ। ভিতৰলৈ অহাৰ লগালগ তাই কি কৰিলে, তাইতো চিন্তা হৈছে মা গুচি গ'লগৈ। তাই এনেকৈ আহি পেলাই গ'ল আৰু এইফালে গ'ল আৰু যাবলৈ লওঁতে সিটো ষ্টেপতে থাকে। আপোনালোকে হয়তো বহুতকেইটা ভিডিঅ' দেখিছেই যে সি ষ্টেপতে থাকে। এইখিনিতে এটা মই কথা কওঁ, মই অলপমান দুখত আছোঁ অকণমান। কিছুমান মই হয়তো দেখুৱাব মানে মোৰ দুখ লাগি আছে, হয়তো মোৰ ভিডিঅ'টোত আহি যাব পাৰে। এইটো অভাৰ এক্টিং বুলি কেতিয়াও নক'ব, কাৰণ যিসকলে পুহিছে বা যিসকলৰ তেনেকুৱা কিবা ঘৰচীয়া বা তেনেকুৱা মৰমৰ কিবা যদি পক্ষী বা মানে কুকুৰ চুকুৰ মেকুৰী পুহিছে তেওঁলোক সকলোৱে বুজি পাব। কিন্তু যিসকলে নাই পোহা তেওঁলোকে হয়তো নুবুজিব, আৰু যিয়ে হেৰুৱাইছে তেওঁসকলে বেছিকৈ বুজি পাব। সি এনেকৈ আছিলে এইখিনিতে সি থাকেই। আপোনালোকে হয়তো বহুতখিনি জেগাত বুজিয়ে পাইছে। পিছত ভণ্টি এইফালৰ পৰা আহি পেলাই মানে এনেকৈ দিওঁতেই তাৰ মানে জাষ্ট লাগি গ'ল, তাৰ গাত অকণমান লাগি গ'ল। তাই দেখি আছে যে সি দুখ পাব, আৰু আমি এনেও অলপ লক্ষ্য কৰিয়ে কৰোঁ, কাৰণ সি মোক কামুৰি দিয়ে। কামুৰি দিওঁতে মোৰ তালৈ খুব ভয় লাগে। সেইকাৰণে মই সি য'ত থাকে মই এনেকৈ ভৰি হাতবোৰ মই একদম দূৰৈৰ পৰাই ৰাখোঁ, কাৰণ মোৰ সি কামুৰি দিয়ে বুলি মোৰ খুবেই ভয় লাগে। সেইকাৰণে মই এনেকৈ আঁতৰাই লওঁ। কিন্তু তাই মাৰ চিন্তাত আছে ন, মা খোজকাঢ়ি যাবগৈ। সেইকাৰণে তাই এনেকৈ ভৰিখন দিওঁতে তাৰ অকণমান গাত লাগি গ'ল জানেনে। আৰু পক্ষী হয় ন, কি হ'ল মানে একদম অকণমানতে, ইমান বেছিও আপোনাৰ দেখাত নালাগিছিলে যে সিমান দুখ পাইছে। অকণমানতে ইমানকণমান জাষ্ট ছিঙোতেই সি তাৰ মানে কি হ'ল কি ক'ম আৰু আপোনাক। মানে সি অলপ পাখি মাৰিবলৈ ধৰিলে। মইতো ইফালে মা গৈছে, তাতে ভণ্টিও যাব। মানে ভণ্টিটো একদম তাই যেতিয়া সি অলপমান ধৰফৰাইছে, তাই ভবাই নাই যে কিবা এটা হৈ যাব। তথাপিতো মানে যদি আমাৰ নিচিনা জীৱটো তেহেঁতৰ ইমান হয়তো শক্তিশালী জীৱ নহয় ন, যে ভগৱানে বা আল্লাই তেহেঁতক তেনেদৰে নবনায়, অকণমানি জীৱ দি পঠায় সিহঁতক। আৰু সি খুব পাখি মাৰিলে। আৰু তাৰপিছত মাইনা খুব চিঞৰিলে, মানে তাই
খুব মানে এনেকুৱা চিঞৰি চিঞৰি কান্দিছে যেন মানে ধৰি লওক আমাৰ ঘৰত যেন সঁচাকৈ বহুতে ভাবিছে মই কিবা কৰিলোঁ, মানে মই পৰি থাকিলোঁ। মানে মোৰ নামটো চুইটি হয়, এতিয়া চুইটি পৰি থাকিল। মাহীহঁতৰ ছোৱালীকেইজনীক মাতিছে, চুইটি পৰি থাকিল। মানুহৰে যিমান শুনিছে ভণ্টি চিঞৰ, তাই ভাবিছে কি মানে চুইটি কিবা এটা হ'ল আৰু, মানে মোৰ কিবা এটা হ'ল আৰু এনেকৈ সেইফালে চবেই চিঞৰ বাখৰ কৰিছে। আৰু তাইও মানে একদম কি হৈ গ'ল, মই একদম যাওঁ মানে সি অকণমান ধৰ ভৰালে আৰু মই আৰু তাক এনেকৈ তাই তুলি ল'লে, হাতত তুলি লৈ পেলাই অকণমান তাৰ তেজ ওলাইছিলে, ইমান অকণমান। কি হ'ল মানে আপুনি ভাবিব নোৱাৰিব, সি মাত্ৰ 2 মিনিটতে মই তাক জল্দি আহিলোঁ। মইতো দেখি পেলাই মানে মই সেইকণ সময়ত লগাই নাই যে তাৰ কিবা এটা হ'ব। মই আল্লাহক এটাই কৈছোঁ, আল্লাহ তাই ৰক্ষা কৰক। আৰু খুব মানে ধৰি লওক কলিমা, আমাৰ ধৰি লওক ধৰ্মত যি থাকে, মই কলিমা পঢ়িছোঁ, কি পঢ়িব লগা আছে মই পঢ়িছোঁ আৰু মই আল্লাহ আপুনি তাক ভাল কৰক এনেকৈ কৈ পেলাই মই হালধি অলপমান দি দিছোঁ। মই এটা দেখিছিলোঁ মায়ে হালধি দি দিছিলে। এটা আমাৰ হাঁহ আছিলে, সৰু হাঁহ এটা, টিলিকা হাঁহ এটাক ডাঙৰ যে ডাঙৰ কুকুৰা চৰাই এটা অকণমান কামুৰি দিছিলে মাথাটোতে, খুটি দিওঁতে অকণমান এৰাই যাওঁতে মায়ে হালধি দি দিছিলে। আৰু তাৰতো বহুত বেয়াকৈ হৈছিলে, ইমানখিনিমান মানে হৈছিলে। তাক তেনেকৈ হালধি দিওঁতে সি ধৰি লওক ভাল হৈ গ'লগৈ। কিন্তু হয়তো এটা হাঁহৰ যিমানখিনি সহনশীলতা বা যিমানখিনি প্ৰতিৰক্ষা ক্ষমতা আছে, হয়তো এটা ভাটৌৰ নাই, ভাটৌৰ জীৱটো হয়তো তাতকৈও কম। হাঁহ এটাতকৈ সি সিমানখিনি মানে সি নোৱাৰিলে, যুদ্ধ কৰিবই নোৱাৰিলে তাৰ মানে মৃত্যুৰ লগত। আৰু মই হালধি দিয়াৰ পিছতো সি মানে মাত্ৰ 1.5 মিনিটৰ পৰা 2 মিনিট, তাতকৈ বেছি সময় সি লোৱা নাই তাৰ জীৱনটো এৰোঁতে। আৰু যেতিয়া মানে এৰিছা, মানে সি যেতিয়া চটপটাই আছে আৰু মই আৰু গম পাই গ'লোঁ যে সি নাথাকে। তাৰপিছত মই মানে খুব কান্দিছোঁ আৰু তেতিয়া তাইতো কান্দি আছে, ভণ্টি মাও নাই, তাৰপিছত মায়ে তাই থ'বলৈ নগ'ল আৰু পিছত মালে তাই লগালগ ফোন মাৰিলে, মাও মিটিঙলৈ গৈছে। মাৰ অৱস্থা দেখিয়ে মাক ছুটিও দি দিলে সোনকালে, ক'লেগৈ যে মায়ে গৈ পেলাই যে মোৰ আমানকৈ ভাটৌটো হৈ গ'ল, মৰি থাকিলে। তাৰপিছত তেনেকৈ পঠাই দিলে মাহঁতৰ ৰিপৰ্টখিনি লৈ মেলি। আৰু তেতিয়ালৈকে তাক আমি একো কৰা নাছিলোঁ। আৰু মই কোনো ধৰণৰ মানে আৰু তাৰপিছত মাহঁত অহাৰ পিছত মায়ে তাক গা চা ধুৱাই মেলি কাপোৰ চাপোৰ দিলে। কাপোৰ এখন এনেকৈ ভালদৰে কফন পিন্ধোৱা নিচিনা হয়, যিসকল মানে মুছলমান তেওঁলোকে বুজি পাইছে। কফন পিন্ধোৱা কৰি পেলাই অলপমান ফুল চুল দি মই এনেকৈ হেৰি কৰি পেলাই মায়ে ধুনীয়াকৈ মানে পুতি দিলে। আৰু মানে তাক আমি হেৰুৱাই দিলোঁ। আৰু ভবা কেতিয়াও নাছিলোঁ যে এনেকৈ হেৰাই যাব মানে। আৰু ৰাতিপুৱাৰ পৰাই সি তেনেকৈ চিঞৰাও নাই, মানে বহুত বেছিকৈ চিঞৰা কৰা নাছিলে। মোৰ ওচৰৰ পৰা সি গৈ পেলাই সেইখিনিলৈ গৈছিলেহে। যোৱাৰ পাছতে যে তাৰ তেনেদৰে কিবা হ'ব আমি ভবা নাছিলোঁ। হৈ গ'ল, কপালত আছিল। কিন্তু তাই তেতিয়া অলপ দোৱা চোৱা কৰাই দি মায়ে মছজিদতো পইচা দিলে। আৰু যদি মানে চবতকৈ বেছি দুখ সেইটোহে লাগিছে, যদি সি নিজে মৰিলেহেঁতেন বা সি উৰি গ'লেতো মই একচিকুটো দুখ নালাগে। কিন্তু সি যদি নিজে কিবা এটা কৰিলেহেঁতেন বা নিজে হ'লেহেঁতেন তেতিয়া বেছি মানে ইমান হেৰি নহয়। কিন্তু ধৰি লওক তেনেকুৱা এটা দুৰ্ঘটনাগ্ৰস্তত হোৱা নিচিনাত লাগিলে। আৰু মানে সেই কথাটো মই কেতিয়াওৱে পাহৰিব পৰা নাই। বিশেষকৈ সি কেনেকৈ মানে পাখিকেইটা মেলি মেলি ভৰাইছিল, সেই কথাটো মানে মোৰ খুব মানে চকুৰ আগতে আছে। আৰু দেউতাইও খুব মৰম কৰিছিলে তাক। তাৰপিছত আৰু দেউতাও মানে একদম আচৰিত হৈ গৈছে, ভবা নাছিল যে তেনেকুৱা কিবা। আৰু মোৰ এটা প্ৰব্লেম, মোৰ এটা মানে অসুবিধা আছে। মই মানুহৰে কিবা এটা হোৱাটো সহ্য কৰিব পাৰোঁ, কিন্তু পশু পক্ষী বা কুকুৰ মেকুৰী কিবা এটা মই সেইকাৰণে নোপোহোঁ। তাই আনিছিলে, এতিয়া মই তাইৰ ওপৰত বহুত মানে মোৰ তাইৰ ওপৰত খং কৰিতো লাভ নাই। মই তাইক বহুত খং কৰিছোঁ, বহুত গালি দিছোঁ। বহুত গালি দিছোঁ। কিন্তু তাইকতো সেইবোৰ কৰিও একো লাভ নাই। ধৰি লওক প্ৰতিটো বস্তু আমাৰ ভাগ্যৰ লগত থাকে আৰু ভাগ্যৰ থ্ৰু দিয়ে হয় আমাৰ ন। কিন্তু তথাপিতো মই তাইক বহুত গালি দিছোঁ। কিন্তু দেউতাৰো মানে দেউতাক এনেকৈ দিয়ে, মানে এনেকৈ টকৰিয়াই দিয়ে। আৰু টকৰিয়াই দিয়াৰ লগে লগে সি আহি যায়গৈ। দেউতাক ইমান বুজি পায়। আৰু সেই বস্তুটো মানে যথেষ্ট আমাৰ মনত পৰি আছে। আৰু মানে বহুত
কালি দিনটো মানে চবতকৈ বেছি মানে বেয়া দিন আছিলে হয়তো 2020ত আৰু বহুত বেয়া দিন দেখিছোঁ লকডাউন দেখিছোঁ সুশান্ত সিং মোৰতো মোৰ খুব দুখ লাগিছিল বা বেয়া বেয়া খবৰো পাইছোঁ কিন্তু 2020 চনত এইটো নিচিনা মানে মই বেছিকৈ কষ্ট পাইছোঁ আৰু পশু পক্ষী তেনেকুৱা কিবা এটা হ'লে সিহঁত নিমাত প্ৰাণী থাকে ন সিহঁতে মাতিব কৰিব নোৱাৰে মানুহৰ কিবা এটা হ'লে এক্সিডেণ্ট হ'লে ধৰি লওক মানুহে এটা আমাক অনুভৱ কৰাব পাৰে যে সি কষ্ট পাইছে আৰু আমি তেনেদৰেই ট্ৰিটমেণ্ট কৰাব পাৰোঁ ডক্তৰ আছে আমাৰ মানুহৰ কাৰণে পশু পক্ষীৰ কাৰণেও আছে কিন্তু 2 মিনিটত আপুনি কি কৰিব পাৰিব আপুনি তাক ৰাস্তালৈকে নিব পাৰিব তাতকৈ বেছি আৰু আপুনি একো কৰিব নোৱাৰে আৰু তেনেকুৱা এটা নিমাত প্ৰাণী যেতিয়া কিবা এটা হৈ যায় মোৰ আমাৰ অসমীয়া আমাৰ মুছলমান ধৰ্মত কুৰবানী দিয়ে সেই কুৰবানী দিয়াটোৱে মই সহ্য কৰিব নোৱাৰোঁ আৰু হেৰি আমাৰ এটা ব্ৰইলাৰ আছে ঘৰৰে ব্ৰইলাৰটো মানে ওজনৰ কাৰণে সি খোজ কাঢ়িব নোৱাৰা অৱস্থা মানে আৰু তাকে মানে মই মাক কৈছোঁ মা তুমি বিক্ৰী কৰি দিয়া মুঠতে তাৰ কোনো কাৰণত মানে মই তাৰ মাংস খাব নোৱাৰোঁ তুমি তাক নাকাটিবা মানে এনেকুৱা মোৰ হৈ যায় মানে মই নোৱাৰোঁ সেইটো সহ্য কৰিবলৈ যদি দূৰত কাটি কৰি আনি পেলাই দিয়ে কিন্তু মোৰ সন্মুখত তেনেকুৱা কিবা এটা হ'লে মোৰ একদমেই সহ্য নহয় কোনো কাৰণতেই সহ্য নহয় সেইটোৱে আৰু এই নাইকিয়া হৈ গ'ল আৰুতো কেতিয়াও নাহেও বেয়া নাপাব মই ব্লগ বনাবলৈ গৈ পেলাই কান্দা কুটা কৰি দিলোঁ আৰু বেয়াকৈ কমেণ্টো নকৰিব আপোনালোকে যিমানখিনি কষ্ট পাইছে তাতকৈ বহুত বহুত পাইছোঁ আমি পাইছোঁ ধৰি লওক বিশেষকৈ মই মাহঁতেও বা দেউতাটো বহুত মৰম কৰিছিল তাক অলপ আৱেগিক হৈ গ'লোঁ মানে আপোনালোকৰ ওচৰত সঁচা যিটো আমাৰ অনুভৱ থাকে সেইটো ওলাই আহে আমি কেতিয়াও লুকুৱাব নোৱাৰোঁ কান্দা কুটা সেইবোৰ মইতো কালিৰ পৰা মই দুদিনে ধৰি কান্দি আছোঁ কিন্তু তাতকৈও ডাঙৰ কথা আপোনালোকৰ ওচৰত সেইটো মই অনুভৱটো লুকুৱাই ৰাখিব নোৱাৰিলোঁ সেইকাৰণে কান্দি দিলোঁ আৰু এতিয়া কান্দি দিছোঁ যেতিয়া হয়তো মই নিজক চম্ভালিব পাৰিম কিন্তু মই হাতে ভৰিয়ে আপোনালোকক ধৰিছোঁ বেয়া কমেণ্ট একেবাৰে নকৰিব কাৰণ সেই তেওঁলোকেহে বুজি পায় যে যোনে ৰাখে আৰু তেনেকুৱাই আৰু কি ক'ম আৰু আপোনালোকেতো বুজি পাইছে যিসকলৰ আছে আৰু যিসকলৰ আজিলৈকে হেৰুৱাইছে তেনেকুৱা আৰু মইতো এটাই ৰিকুৱেষ্ট কৰিম যে মইতো জিন্দগীত নপঢ়োঁ এনেকুৱা বস্তু কাৰণ এইবোৰ পঢ়িলে প্ৰথম কথা হেৰালে তেওঁলোকতো হেৰাই যায় কিন্তু তাতকৈও ডাঙৰ কথা সি যিটো মৰম ভালপোৱা যিটো আমাৰ কানেকশ্যন থাকে সেই বস্তুটো আমি কেতিয়াও পাহৰিব নোৱাৰোঁ আৰু সেইকাৰণে মইতো জিন্দগীত এইবোৰ নপঢ়োঁ মই নোৱাৰোঁ পঢ়িবলৈ বিশেষকৈ মোৰ ভাতৰ প্ৰতি এটা বহুত বেছি ধৰণৰ মৰম আছে আৰু সেইকাৰণে মই জিন্দগীত নপঢ়োঁ আৰু আপোনালোকে যদি হেৰাইছে তেতিয়াহ'লে আৰু হেৰুৱা বস্তুটো আপোনালোকে কেতিয়াও নালাগে পঢ়িবলৈ কাৰণ আমাৰ যিটো সম্পৰ্ক থাকে সেই সম্পৰ্কটো ইমানেই গভীৰ হৈ যায় যে সিহঁত হেৰাই যোৱাৰ পিছত আমি সঁচাকৈ মই বিশেষকৈ মোৰ নিচিনা মানুহ বেছিকৈ কষ্ট পোৱা নিচিনা লাগে আজি ব্লগটো আধাই বহুতখিনি সময় এইটোৱে কথা পাতিলোঁ কথাখিনি জনাই দিলোঁ বহুতে মোক সুধি আছিলে আৰু আপোনালোকেও যে ইমান কষ্ট পাইছে তাৰ কাৰণেও মোৰ যেন প্ৰতিটো কমেণ্ট চাই দুখ লাগিছিলে সেইকাৰণে মই কমেণ্টত লাইক পৰ্যন্ত দিয়া নাই কাৰণ যি কমেণ্ট দিছে মই সেইটো মানে ভাতৰ টিকুৰ লগত জড়িত যিকোনো মানে বস্তু মই মানে সেইখিনি পঢ়িবই নোৱাৰা অৱস্থাত আছিলোঁ সেইকাৰণে আজি মই যোৱাকালি মই বেলেগ এটা ব্লগ দি দিলোঁ আজি মই এটা ব্লগ বনাম বুলি ভাবিছিলোঁ কিন্তু টিকুৰ কথাখিনি কওঁতে ইমান দীঘলীয়া হৈ যাব বুলি মই ভবা নাছিলোঁ সেইকাৰণে মই আজি একো ধৰণৰ ব্লগ নবনাওঁ এনেদৰে আজি মই এই ভিডিঅ'টো এনেদৰেই সমাপ্ত কৰিছোঁ বেছিয়ে দীঘলীয়া হৈ যাব যদি মই আৰু ব্লগ দিবলৈ যাওঁ বা ইয়াত আৰু মই কিবা কিবি দেখুৱাবলৈ যাওঁ বেছিয়ে দীঘলীয়া হৈ যাব এটাই বিচাৰিছোঁ তাৰ যাতে আত্মাই শান্তি পায় তাৰ কাৰণে অকণমান আশীৰ্বাদ বা দোৱা প্ৰাৰ্থনা কৰিব যাতে সি ভাল ঠাই পায় আৰু মইতো বহুত তাক মনত পেলাই আছোঁ আৰু মই সেইকাৰণে তাৰ মানে লাষ্টৰ সেইখিনি আপুনি নিজে ভাবকচোন যে সেইকণ সময়ত মই ব্লগ বনাব পাৰিম জানো
এটা নভবা নিচিনা ঘটনা যেতিয়া হৈ যায় আপুনি ভাবকচোন মোৰ ফোনটো ল'বলৈ একেবাৰে সক্ষম নাছিলোঁ মই মনে কোৱাই নাছিলে যে ব্লগ বনাম ব্লগৰ লগত আৰু কাৰোবাৰ মানে সেইকণ সময়ত মোবাইলটো লৈ পেলাই বনোৱাৰ একেবাৰে ধৈৰ্য নাছিলে সেইকাৰণে মই একো তেনেকুৱা ধৰণৰ নবনালোঁ এটাই আপোনালোকৰ পৰা বিচাৰিছোঁ যাতে অকণমান দোৱা কৰে প্ৰাৰ্থনা কৰে যাতে সি ভাল ঠাই পায় তে আজি মই এনেদৰে ভিডিঅ'টো সমাপ্ত কৰিলোঁ ব্লগ দিম বুলি ভাবি পেলাই ভিডিঅ' এটাকে বনাই পেলাই দিবলগীয়া হ'ল চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ এবাৰ টিকুৰ কাৰণে অকণমান প্ৰাৰ্থনা কৰিব আৰু তলত কমেণ্টত জনাব আৰু প্লিজ বেয়াকৈ কমেণ্ট নকৰিব কাৰণ আপোনালোকৰ সিমান অকণমান আমাক ভৰসা দিয়ে আৰু ভাল ভাল কমেণ্ট কৰে তেতিয়াহে চাগে আমি সেইখিনি মুহূৰ্তৰ পৰা আমি অকণ আগবাঢ়ি আহিব পাৰিম নহ'লে সেইখিনি কথাকে আপোনালোকে সেইখিনি কথাটো মনত পৰিবই লগতে আপোনালোকে যদি তেনেকুৱা কমেণ্ট দিয়ে তেতিয়া আৰু বেছিয়ে কষ্ট পাম সেইকাৰণে অনুগ্ৰহ কৰি কৈছোঁ বেয়াকৈ কমেণ্ট নকৰিব ভাল ভাল কমেণ্ট কৰিব যাতে মই ভাল হৈ উঠিব পাৰোঁ কাৰণ মই আজি 2 দিনে ধৰি ভালদৰে একোৱে খোৱা নাই মোৰ অৱস্থাটো আপোনালোকে হয়তো দেখাই পাইছে চুলিখিনি ধুই আহিছিলোঁ তেনেদৰে ব্লগটো আৰম্ভ কৰিম বুলি ভাবিছিলোঁ কিন্তু ব্লগ গৈ পেলাই ভিডিঅ' হৈ গ'লগৈ সেইকাৰণে বেয়া নাপাব অহাকালিলৈ ব্লগ দিবলৈ চেষ্টা কৰিম ছাপোৰ্ট কৰি যাব আৰু টিকুৰ কাৰণে প্ৰাৰ্থনা কৰি যাব ধন্যবাদ